সংক্ৰমণ পুনৰ বৃদ্ধি চিকিৎসালয়সমূহত সতৰ্কতা জনতাক আতংকিত নহবলৈ আহ্বান পুনৰ কৈছো মুম্বাইত কোভিড-19 সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে দেশৰ কেইবাটাও স্থানত পুনৰ কোভিড-19 সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে আৰু বিশেষকৈ মহাৰাষ্ট্ৰৰ মুম্বাই চহৰত এই পৰিস্থিতি অধিক গম্ভীৰ হৈ পৰিছে স্বাস্থ্য বিভাগ আৰু পৌৰ নিগমৰ উদ্বেগ বৃদ্ধি পাইছে কাৰণ মুম্বাই মহানগৰ এলেকাত এতিয়ালৈকে 53 জনতকৈ অধিক লোক কোভিড পজিটিভ হিচাপে চিনাক্ত হৈছে যদিও সৌভাগ্যক্ৰমে এতিয়ালৈকে কোভিডৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই তথাপি চিকিৎসালয়সমূহক এলাৰ্ট মোডত ৰখা হৈছে চিকিৎসালয়সমূহত ৰোগীৰ যত্ন লোৱাৰ বাবে ইতিমধ্যে বহু ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিশেষকৈ 7 হিলছ হাস্পতাল আৰু কস্তুৰবা হাস্পতালত কোভিড ৰোগীৰ বাবে পৃথক আইচিইউ শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে নিৰ্দিষ্ট বিছনা লগতে সাধাৰণ বিছনাৰ ব্যৱস্থা কৰা হৈছে 7 হিলছ হস্পিটালত 20খন MICU বিছনা 20খন শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে বিছনা আৰু 60খন সাধাৰণ বিছনা উপলব্ধ ইয়াৰ উপৰিও কস্তুৰবা হস্পিটালত 2খন ICU বিছনা আৰু 10খন বিছনাযুক্ত ৱাৰ্ড আছে প্ৰয়োজন হলে এই সকলো ক্ষমতা তৎক্ষণাত বৃদ্ধি কৰাৰ ব্যৱস্থা আগতেই কৰি ৰখা হৈছে হয় প্ৰয়োজনত এই ব্যৱস্থাসমূহ আকৌ বৃদ্ধি কৰাৰ ব্যৱস্থা আগতেই কৰি ৰখা হৈছে মুম্বাই পৌৰ নিগমে কোভিড-19 সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে নিৰন্তৰ পৰীক্ষণ নিৰীক্ষণ আৰু সজাগতা বজাই ৰাখিছে 2025 চনৰ জানুৱাৰী এপ্ৰিল মাহৰ ভিতৰত কোভিড ৰোগীৰ সংখ্যা অত্যন্ত কম আছিল কিন্তু মে মাহৰ পৰা আকৌ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে মে মাহৰ পৰা পুনৰ কোভিড সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে এই পৰিস্থিতিৰ বাবে নাগৰিকসকলক আতংকিত নহবলৈ আহ্বান জনাইছে পৌৰ নিগমে তেওঁলোকে কৈছে জ্বৰ কাহ ডিঙি বিষ শৰীৰ বিষ সোৱাদ বা গোন্ধ নোহোৱা যেনে কোনো লক্ষণ দেখিলেই তৎক্ষণাত চিকিৎসালয় যাব লাগে লগে সাধাৰণ চৰ্জন দেখিলেও সতৰ্ক থাকিব লাগে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ বাবে চিকিৎসালয় আৰু ক্লিনিকসমূহত তথ্য আৰু পৰামৰ্শ প্ৰদান কৰা হৈছে চিকিৎসকসকলৰ পৰামৰ্শ ল'বলৈ কোৱা হৈছে বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ ক্ষেত্ৰত অধিক সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে পৌৰ নিগমে আকৌ এবাৰ আগৰ দৰে স্বাস্থ্য বিধিসমূহ মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যেনে মাস্ক পৰিধান কৰা হাত ধোৱা আৰু ভিৰ-ভাৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছে জনতাক সমগ্ৰ চহৰত পুনৰ কোভিডৰ বিৰুদ্ধে একেলগে যুঁজিবলৈ সাজু হৈছে জনতা আমিও আপোনালোকক আহ্বান জনাইছো আতংক নহব সতৰ্ক থাকক আপোনালোকৰ একো সন্দেহজনক লক্ষ্য দেখা দিলেই চিকিৎসালয়লৈ গৈ পৰীক্ষা কৰক সামাজিক দায়িত্ব পালন কৰক নিজৰ লগতে আনৰো সুৰক্ষাৰ বিষয়ে চিন্তা কৰক আজি এইখিনিতে সমাপ্ত কৰিছো সুস্থ থাকক সুৰক্ষিত থাকক সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত চেনেলটো লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ